Hello everyone, welcome back to Math Bold Master. আৰম্ভ কৰো lecture number 3 ৰে। তো আৰম্ভণিতে suppose কৰা মই এটা তোমাক number দিছো real number 4 আৰু মই যদি হতো এই number 4 টো square root কি হ'ব তো square root of 4 হৈ যাব simply 2 ঠিক আছে তো square root of 4 হৈ গৈছে 2 যদি মই এটা negative number দিলো হেতেন square root of negative 4 দিলো হেতেন তেনে হলে ইয়াৰ square root টো কি হ'ব ইয়াৰ square root ত আমি এই negative sign টো যোনটো আছে হেতু যদি square root ৰ বাহিৰত লৈ আহো হেতু iota ৰে ৰিপ্লেস হৈ যাব আৰু simply square root of 4 হ'ব হেতু 2 তো তাৰমানে I into 2 বা 2i জি কওঁ একেই কথা হয় তো আমি এটা negative number ৰ square root ল'ব পাৰো আৰু হেতু answer টো হ'ব এটা imaginary number তো real number जो 4 is a real number যদি square root লওঁ তেনে হলে real number আহে imaginary number নহয় negative number যদি square root লওঁ তেতিয়া আমাৰ imaginary number আহে এটা কথাটো আহি যায় যদি আমাক দিয়া গৈছে এটা complex number a plus iota into b আৰু huda গৈছে কি ইয়াৰ square root টো কি হয় তেনে হলে এই square root টো কি হ'ব real হ'ব নে imaginary হ'ব নহয় এটো হ'ব এটা complex number কি এটা এনেকা ধৰণৰ number যাৰ real part থাকে আৰু এটা imaginary part থাকে আৰু দুটা ইটোৰ লগত add হৈ থাকে তো আজি লেকচাৰটোত আমি এটোই কথা পাতিম যদি আমাক যদি এটা কমপ্লেক্স নাম্বাৰ দিয়া গৈছে তেনে সেই কমপ্লেক্স নাম্বাৰটোৰ স্কয়াৰ ৰুট আমি কেনেকৈ ওলাম তো আৰম্ভণিৰে এটা এক্সাম্পলৰে কৰো এক্সাম্পল নম্বৰ 1 determine the square root of -15 minus 8 iota ঠিক আছে আৰম্ভণি কৰো তো এতিয়া অলপ আগতে কি কৈছিল যদি আমি এটা কমপ্লেক্স নাম্বাৰ লওঁ -15 minus 8 iota আৰু তাৰ স্কয়াৰ ৰুট লওঁ তেনে হলে স্কয়াৰ ৰুট লোৱাৰ পিছত কি আহিব এটা কমপ্লেক্স নাম্বাৰ আহিব তো আমি এজিউম কৰিম that let এইটো সলভ কৰাৰ পিছত যোনটো কমপ্লেক্স নাম্বাৰটো আহিছে হেতু হৈছে x plus iota into y তো আমাৰ গোলটো কি হ'ব এটো আমি ইকুৱেশ্যন নম্বৰ 1 দি থওঁ তো আমাৰ কাম হ'ব x আৰু y এৰ ভ্যালুটো উলাব তো x আৰু y ভ্যালুটো যেতিয়া উলাই যাব তো ইয়াতে ইকুৱেশ্যন 1 সাবস্টিটিউট কৰি দিম টার্ম ইনডাইৰেক্টলি এটো কৈছো স্কয়াৰ ৰুট অফ -15 minus 8 এৰ ভ্যালুটো কি হয় এটো আমি উলাব পাৰিম ঠিক আছে এতিয়া আমি কি কৰিম এই ইকুৱেশ্যনটোক সলভ কৰিম তো সলভ কৰিবলৈ কাৰণে প্ৰথমতে এই স্কয়াৰ ৰুট সিম্বলটোক আমি গুছাই দিম তো বোথ সাইড কি কৰি দিম স্কয়াৰিং কৰি দিম তো বোথ সাইড স্কয়াৰিং কৰিলে লেফট হ্যান্ড সাইডে থাকিব -15 minus 8 iota কাৰণ স্কয়াৰ ৰুটক স্কয়াৰ কৰিলে তো স্কয়াৰ ৰুটটো গুছি যায় আকৌ ইফালে থাকিব x plus iota into y whole squared ঠিক আছে তো লেফট হ্যান্ড সাইডটো যেনেকা আছে তেনেকৈ থাকক -15 minus 8 iota ৰাইট হ্যান্ড সাইডটোক আমি কি কৰিম এক্সপেন্ড কৰি দিম ইয়াতে আছে a plus b whole square ফৰ্মুলাটো ইউজ কৰিম তো আমি পাম x squared plus 2a আৰু b multiplied হৈ থাকিব plus b squared আৰু ইয়াতে b value হৈছে I times iota ও iota times y whole squared so আমাৰ পাম -15 minus 8 iota equals to x squared plus iota into 2 times xy plus iota square y square তো এটো দিছে আমাক iota square y square বাট আমি জানো iota এর ভ্যালু কি হয় square root of -1 তো iota square কৰিলে আমি পাম -1 তো এটো হৈ যাব -y square আমি পাম -y square থাৰ্ড টার্মটো জায়গা তো এতিয়া আমি কি কৰিম রাইট হ্যান্ড সাইডে গুটি রিয়েল পার্ট কেটা কম্বাইন কৰি লম তো আমাৰ আছে -15 minus 8 iota equals to তো রিয়েল পার্টটো হ'ব x squared minus y squared এটো এটা সিঙ্গল টার্ম হিচাপে লিখো plus iota multiplied to 2xy তো এতিয়া আমাৰ কি কৰিব পাৰিম আমাৰ এতিয়া লেফট হ্যান্ড সাইডেও আছে এটা কমপ্লেক্স নাম্বার রাইট হ্যান্ড সাইডেও আছে কমপ্লেক্স নাম্বার এই দুটা কমপ্লেক্স নাম্বার আমি ইকুয়েট কৰি দিম আৰু ইকুয়েট কৰা মানে কি হয় ইকুয়েটিং রিয়েল এন্ড ইমাজিনারি পার্টস তাৰমানে রিয়েল পার্টক রিয়েলৰ লগত ইকুয়েট কৰি দিম আৰু ইমাজিনারি পার্টক ইমাজিনারি পার্টৰ লগত কৰি দিম তো তাৰ মানে রিয়েল পার্ট x squared minus y squared এটো ইকুয়াল হৈ যাব -15 হলে আৰু ইফালে 2xy এটো কাৰ ইকুয়াল হৈ যাব ইমাজিনারি পার্ট অফ লেফট হ্যান্ড সাইডৰ কমপ্লেক্স নাম্বাৰটো -8 তাৰ মানে xy আমি কি কৰিছো এটো both sides 2 ৰে ডিভাইড কৰি দিও তো xy equals to -4 ঠিক আছে তো ইয়াতে আমি দুটা ইকুৱেশ্যন পালো এটো ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰিলো আৰু এটো আমাৰ ইকুৱেশ্যন নম্বৰ 3 ঠিক আছে নেক্সট স্টেপটোত কি কৰিম একটা স্টেপ মনত ৰাখিলে হ'ল বহুত ইজি স্টেপ হয় ইমান ডিফিকাল্ট নহয় নাও আমি কি কৰিম এটা এক্সপ্ৰেশন লম x squared plus y squared whole squared এই এক্সপ্ৰেশনটো লম কাৰণ এটা ফৰ্মুলা আছে এলজেব্ৰা যে x squared plus y squared whole squared লিখাৰ আৰু এটা আন টেকনিক হৈছে x squared minus y squared whole squared plus 4 times x squared
y স্কুৱেৰ তো এইটোক যদি আমি এক্সপেণ্ড কৰি পেলাই লিখোঁ তো একচুৱেলি x স্কুৱেৰ প্লাছ y স্কুৱেৰ হোল স্কুৱেৰেই পাই যাম ঠিক আছে তো তেনেহ'লে এইটো কিয় এনেকৈ লিখিছোঁ এইটো লিখাৰ এটা কাৰণ আছে তো ইয়াতে কি আছে x স্কুৱেৰ মাইনাছ y স্কুৱেৰ এতিয়া x স্কুৱেৰ মাইনাছ y স্কুৱেৰ জেগাত আমি ইকুৱেশ্যন 2ৰ পৰা কি কৰিব পাৰিম গোটেইটো নিগেটিভ 15 দি ৰিপ্লেচ কৰি দিব পাৰিম তো এইটো হ'ব নিগেটিভ 15 হোল স্কুৱেৰ ইফালে আছে 4x স্কুৱেৰ y স্কুৱেৰ তো 4টো কমন থাকিল x আৰু y হোল স্কুৱেৰ যদি লওঁ তাৰমানে কি হ'ব xy হোল স্কুৱেৰ বাট xy আমি কি পাই থৈছোঁ ইয়াতে নিগেটিভ 4 তো নিগেটিভ 4ৰ হোল স্কুৱেৰ এইটো আমি এতিয়া সলভ কৰিম তো নিগেটিভ 15ক স্কুৱেৰ কৰিলে আমি পাম 225 প্লাছ ইফালে নিগেটিভ 4ৰ স্কুৱেৰ হৈছে নিগেটিভ 4ৰ স্কুৱেৰ কি হৈ যাব পজিটিভ 16 আৰু 16 ইনটু 4 কি হ'ব 64 ঠিক আছে তো এতিয়া আমি এই দুটাক এড কৰি দিম তো 5 প্লাছ 4 হৈ গ'ল 9 6 প্লাছ 2 হৈ গ'ল 8 289 তো আমি পাইছোঁ x স্কুৱেৰ প্লাছ y স্কুৱেৰ হোল স্কুৱেৰ এইটো পাইছোঁ কাৰ ইকুৱেল 289 আমি বোথ ছাইড যদি স্কুৱেৰিং কৰি দিওঁ স্কুৱেৰ ৰুটটো লৈ লওঁ স্কুৱেৰ ৰুট লৈ ল'লে এই স্কুৱেৰটো গুচি যাব তো আমাৰ তাত থাকিব x স্কুৱেৰ প্লাছ y স্কুৱেৰ লেফ্ট হেণ্ড ছাইডত আৰু ইফালে ৰাইট হেণ্ড ছাইডত কি থাকিব স্কুৱেৰ ৰুট অফ 289 তো প্লাছ আৰু মাইনাছ কাৰণ স্কুৱেৰ ৰুট ল'লে প্লাছ মাইনাছ দুটা আহিব প্লাছ মাইনাছ স্কুৱেৰ ৰুট অফ 289 এতিয়া 289 কাৰ স্কুৱেৰ ৰুট হৈছে 289 হৈছে 17ৰ স্কুৱেৰ ৰুট তো আমি পালোঁ প্লাছ অৰ মাইনাছ 17 তো ইয়াতে এতিয়া নতুন ইকুৱেশ্যন এটা পাইছোঁ x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইকুৱেলছ টু প্লাছ মাইনাছ 17 এইটোক দি দিওঁ আমি ইকুৱেশ্যন নম্বৰ 4 ঠিক আছে তো ইকুৱেশ্যন নম্বৰ 2ত পাইছিলোঁ x স্কুৱেৰ মাইনাছ y স্কুৱেৰ ইকুৱেলছ টু নিগেটিভ 15 আৰু এতিয়া x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইকুৱেলছ টু প্লাছ মাইনাছ 17 পাইছোঁ এই দুটাক ইকুৱেশ্যনক আমি সলভ কৰি পেলাই x আৰু y ভেলুটো ওলাবলৈ চেষ্টা কৰিম ঠিক আছে ফাৰ্ষ্টতে আমি কি কৰোঁ চিম্পলি ইকুৱেশ্যন নম্বৰ 2ক লৈ লওঁ আৰু এইটোক এড কৰি দিম ইকুৱেশ্যন নম্বৰ 4 লওক তাৰমানে লেফ্ট হেণ্ড ছাইডে পাম x স্কুৱেৰ মাইনাছ y স্কুৱেৰ এইটো এড হৈ যাব x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইকুৱেশ্যন নম্বৰ 4 লগত আৰু ইফালে হ'ব নিগেটিভ 15 আৰু ইফালে আছে প্লাছ অৰ মাইনাছ 17 ঠিক আছে দুটাক এড কৰি দিওঁ এড কৰি দিয়াৰ লগে লগে x স্কুৱেৰ কি কয় y স্কুৱেৰ আৰু নিগেটিভ y স্কুৱেৰ গুচি যাব ইফালে থাকিল x স্কুৱেৰ আৰু x স্কুৱেৰ দুটা এড হৈ আছে তো আমি পাম 2x স্কুৱেৰ আৰু ইফালে পাই আছোঁ আমি নিগেটিভ 15 প্লাছ অৰ মাইনাছ 70 ইয়াৰ মিনিংটো হৈছে আমি দুটা ভেলু লৈ আছোঁ তো আমি পাম দুটা ইকুৱেশ্যন তো 2x স্কুৱেৰ ইকুৱেলছ টু নিগেটিভ 15 এবাৰ প্লাছ 17 লৈ লওঁ অৰ আমি লৈ লওঁ 2x স্কুৱেৰ ইকুৱেলছ টু নিগেটিভ 15 মাইনাছ 17 ঠিক আছে তো 2x স্কুৱেৰ ইকুৱেলছ টু মাইনাছ 15 প্লাছ 17 মানে পালোঁ পজিটিভটো তো x স্কুৱেৰ ইকুৱেলছ টু 1 আহিল আৰু ইফালে 2x স্কুৱেৰ ইকুৱেলছ টু নিগেটিভ 32 পালোঁ তাৰমানে x স্কুৱেৰ আহিলে নিগেটিভ 16 বাট এইটো বস্তু আমি ৰিজেক্ট কৰিব লাগে কাৰণ জানো আমি x যিয়ে ভেলু হওক xটো কি হয় এটা ৰিয়েল ভেলু এটা ৰিয়েল নাম্বাৰক যদি আমি স্কুৱেৰিং কৰোঁ নিগেটিভ নাম্বাৰটো কেতিয়াও পাব নোৱাৰোঁ এইটোতো ইম্পচিবল হয় x স্কুৱেৰ কৰিলে সদায় আমি পজিটিভ নাম্বাৰে পালোঁ তো সেইকাৰণে আমি এই ভেলুটো ৰিজেক্ট কৰি দিম তো আমি পালোঁ x স্কুৱেৰ ইকুৱেলছ টু 1 তো তাৰমানে এইটোক যদি আমি সলভ কৰোঁ তো x পাম আমি দুটা ভেলু প্লাছ অৰ মাইনাছ 1 ঠিক আছে x পাই গ'লোঁ এতিয়া আমি yটো ওলাব লাগিব তো ইকুৱেশ্যন 3টো ইউজ কৰিলোঁ চিম্পলি ওলাই যাব তো ইকুৱেশ্যন 3 যদি আমি ইউজ কৰোঁ তেনেহ'লে y ভেলু কি হ'ব নিগেটিভ 4 ডিভাইডেড বাই x ঠিক আছে তো যেতিয়া xৰ ভেলু 1 লওঁ when x equals to 1 কাৰণ xৰ ভেলু দুটা আহিছে এটা পজিটিভ 1 আৰু নেগেটিভ 1 যদি পজিটিভ 1 লওঁ তেনেহ'লে কৰেছপণ্ডিং y ভেলুটো কি হ'ব নেগেটিভ 4 আৰু যদি আমি xৰ ভেলুটো নেগেটিভ 1 লওঁ তেনেহ'লে কৰেছপণ্ডিং y ভেলুটো কি হ'ব পজিটিভ 4 হ'ব তো অলমষ্ট আহি গ'ল তো এবাৰ 1 আহিছে নেগেটিভ 4 আহিছে আৰু এবাৰ নেগেটিভ 1 আৰু পজিটিভ 4 আহিছে তো আমাৰ x আৰু y ভেলুখিনি ওলাই আহিলে ঠিক আছে এতিয়া আমি ফাইনেল ইকুৱেশ্যন নম্বৰ 1লৈ গুচি যাওঁ তো ইকুৱেশ্যন নম্বৰত আমি কি লৈছিলোঁ আমি লৈছিলোঁ যে স্কুৱেৰ ৰুট অফ নেগেটিভ 15 মাইনাছ 8y এইটো x প্লাছ আইঅ'টা y ইকুৱেল হয় তো একৰ্ডিং টু ইকুৱেশ্যন নম্বৰ 1 আমাৰ আছিলে স্কুৱেৰ ৰুট অফ নেগেটিভ 15 মাইনাছ 8 আইঅ'টা আমি কৈছোঁ যে এইটো ইকুৱেল হৈছে x প্লাছ আইঅ'টা ইনটু y তো প্ৰথম কেছটো লৈ লওঁ আমি পাম 1 xৰ ভেলু 1 লৈছোঁ তেনেহ'লে y ভেলু আহিব নেগেটিভ 4 তো আমি 1 প্লাছ আইঅ'টা ইনটু নেগেটিভ 4 অৰ আনটো হৈছে xৰ ভেলু যদি নেগেটিভ 1 লওঁ তেনেহ'লে আইঅ'টা ইনটু 4ৰ লগত মাল্টিপ্লাই হৈ যাব তো দুয়োটাক আমি কম্বাইন লিখি পেলাই কেনেকৈ লিখিব পাৰোঁ তো প্লাছ অৰ মাইনাছ 1 মাইনাছ 4 আইঅ'টা বুলিও লিখিব পাৰোঁ তো এইটোৱে হৈছে স্কুৱেৰ ৰুট অফ নেগেটিভ 15 মাইনাছ 8 আইঅ'টাৰ ভেলিউ তো আই হোপ ইয়াতে ক্লেৰিটি আহিছে আমি স্কুৱেৰ ৰুট এটা কমপ্লেক্স নাম্বাৰ যদি স্কুৱেৰ ৰুট ল'বলগীয়া হয় তো আমি কি কৰিম প্ৰথমতে সেই স্কুৱেৰ ৰুটটোক এটা বেলেগ এটা কমপ্লেক্স নাম্বাৰ x প্লাছ আইঅ'টা ইনটু y লগত ইকুৱেট কৰি দিম
তাৰপিছত যেনেকা ষ্টেপছখিনি দেখুৱাই দিছে সেই তেনেকা ষ্টেপছখিনি আগবাঢ়ি পেলাই এক্সৰ ভেলু আৰু ৱাইৰ ভেলু ওলাই পেলাই ফাইনেলি এই কমপ্লেক্স নাম্বাৰটোত ছাবষ্টিটিউট কৰি দিলে আমাৰ ফাইনেল ভেলুটো ওলাই যাব নেক্সট প্ৰব্লেমটোত আমি কৰোঁ ডিটাৰমাইন দ্য স্কুৱেৰ ৰুট অফ আয়োটা এবাৰ আয়োটাৰ স্কুৱেৰ ৰুট ওলাব লাগে তাৰমানে আমাক এটা ইমেজিনেৰী নাম্বাৰ দিয়া আছে তো ভেৰি চিম্পল প্ৰথমতে আমি কি কৰিম আমি প্ৰথমতে এজিউম কৰিম যে লেট স্কুৱেৰ ৰুট অফ আয়োটা এইটোহে ওলাব দিছে আমি এজিউম কৰিম যে স্কুৱেৰ ৰুট অফ আয়োটা ইকুৱেলছ টু কিবা এটা কমপ্লেক্স নাম্বাৰ লৈ লওঁ এক্স প্লাছ আয়োটা ইনটু ৱাই এ প্লাছ আই বিও ল'ব পাৰে ইয়াতে এক্স আৰু ৱাই লৈছোঁ যিহেতু আননোন হয় তো এইটোক আমি দি দিওঁ ইকুৱেশ্যন নাম্বাৰ 1 নেক্সট ষ্টেপটোত আমি কি কৰিম বোথ ছাইডছ স্কুৱেৰিং কৰি দিম তো স্কুৱেৰিং কৰিলে আমি পাম আয়োটা ইকুৱেলছ টু এক্স প্লাছ আয়োটা ইনটু ৱাই হোল স্কুৱেৰ ঠিক আছে তাৰপিছত আমি এতিয়া কি কৰিম ৰাইট হেণ্ড ছাইডে থকা এক্স প্লাছ আয়োটা ইনটু ৱাই হোল স্কুৱেৰক এক্সপেণ্ড কৰি দিম এক্সপেণ্ড কৰিলে আমি পাম এক্স স্কুৱেৰ্ড মাইনাছ ৱাই স্কুৱেৰ্ড প্লাছ আয়োটা মাল্টিপ্লাই টু 2xy ঠিক আছে তাৰপিছত নেক্সট ষ্টেপত আমি কি কৰি দিম বোথ ছাইডছ ইকুৱেট কৰি দিম এতিয়া লেফ্ট হেণ্ড ছাইডে অকল আয়োটা আছে তো এইটোকতো আমি 0 প্লাছ আয়োটা ইনটু 1 বুলিও লিখিব পাৰোঁ এইটো সেইকাৰণে কৰিছোঁ চ' ডেট আমি ৰিয়েল পাৰ্ট আৰু ইমেজিনেৰী পাৰ্টক ইকুৱেট কৰি দিব পাৰিম চ' অন ইকুৱেটিং ৰিয়েল পাৰ্ট উইথ ইমেজিনেৰী পাৰ্ট উই গেট তো আমি পাম এটা ইকুৱেশ্যন এক্স স্কুৱেৰ্ড মাইনাছ ৱাই স্কুৱেৰ্ড ইকুৱেলছ টু 0 ৰিয়েল পাৰ্টটো 0 হৈ গ'ল আৰু ইফালে পাই গ'লোঁ 2xy ইকুৱেলছ টু 1 ঠিক আছে এইটো এতিয়া আমি চাইড কৰি ৰাখোঁ নেক্সট ষ্টেপত আমি কি কৰিম আমি এটা নতুন এলজেব্ৰিক এক্সপ্ৰেশ্যন ল'ম নাও আমি ল'ম এক্স স্কুৱেৰ্ড প্লাছ ৱাই স্কুৱেৰ্ড হোল স্কুৱেৰ্ড তো এইটো হৈছে আমাৰ ইকুৱেলছ টু এইটো মনত ৰাখিবা এক্স স্কুৱেৰ্ড মাইনাছ ৱাই স্কুৱেৰ্ড হোল স্কুৱেৰ্ড প্লাছ 2xy হোল স্কুৱেৰ্ড right তো এতিয়া x স্কুৱেৰ্ড মাইনাছ y স্কুৱেৰৰ জেগাত আমি কি পুট কৰিম 0 তো 0 স্কুৱেৰ পাই গ'লো আৰু ইফালে আছে আমাৰ 2xy তো 2xy হৈ গ'ল 1 স্কুৱেৰ তাৰমানে এইটো ইকুৱেল হৈ গ'ল আমাৰ 1 তো x স্কুৱেৰ্ড প্লাছ y স্কুৱেৰ্ড হোল স্কুৱেৰ্ড পালোঁ ইকুৱেলছ টু 1 বাট আমাক লাগে x স্কুৱেৰ্ড প্লাছ y স্কুৱেৰ্ড তো বোথ ছাইডছ আমি স্কুৱেৰ ৰুট লৈ ল'ম তো স্কুৱেৰ ৰুট ল'লে আমি পাম x স্কুৱেৰ্ড প্লাছ y স্কুৱেৰ্ড তো হোল স্কুৱেৰটো গুচি যাব ইফালে থাকিব প্লাছ মাইনাছ স্কুৱেৰ ৰুট অফ 1 তো প্লাছ মাইনাছ স্কুৱেৰ ৰুট অফ 1 মানে চিম্পলি প্লাছ মাইনাছ 1 ইকুৱেশ্যন কেইটাক নাম দি দিওঁ এইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 2 এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 3 2xy ইকুৱেলছ টু 1 আৰু এইটো ফাইনেলি যোনটো পাইছোঁ এইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 4 তো আমি কি কৰিম এডিং কৰি দিম এডিং ইকুৱেশ্যন নম্বৰ 2 এণ্ড ইকুৱেশ্যন নম্বৰ 4 চ' 2 আৰু 4 যদি আমি এড কৰি দিওঁ এইটো কি পাম ৱাই স্কুৱেৰ আৰু নেগেটিভ ৱাই স্কুৱেৰ গুচি যাব লেফ্ট হেণ্ড ছাইডে কি থাকিল এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ তো পাই গ'লোঁ আমাৰ 2x স্কুৱেৰ ইকুৱেলছ টু ৰাইট হেণ্ড ছাইডে আছে 0 এডেড টু প্লাছ মাইনাছ 1 মানে চিম্পলি প্লাছ মাইনাছ 1 হৈ গ'ল তো এক্স স্কুৱেৰৰ ভেলু হৈ গ'ল প্লাছ মাইনাছ 1 ডিভাইডেড বাই 2 ঠিক আছে তো দুটা ভেলু পচিবল তো এটা ভেলু হৈছে এক্স স্কুৱেৰ্ড ইকুৱেলছ টু পজিটিভ হাফ আৰু আনটো ভেলু হৈছে এক্স স্কুৱেৰ্ড ইকুৱেলছ টু নেগেটিভ হাফ আমি অট'মেটিকেলি নেগেটিভ নাম্বাৰটো ৰিজেক্ট কৰি দিম কাৰণ স্কুৱেৰ কৰিলে কেতিয়াও নেগেটিভ নাম্বাৰ আহিব নোৱাৰে তো মানে এক্স স্কুৱেৰ ইকুৱেলছ টু 1 হাফ সেইটোৱে হৈছে পচিবিলিটি তো স্কুৱেৰ ৰুট বোথ ছাইড ল'লে এক্স আহিব প্লাছ মাইনাছ 1 অভাৰ স্কুৱেৰ ৰুট অফ 2 তো এক্সৰ ভেলু আহি গ'ল এক্সৰ ভেলু আহি যোৱাৰ লগে লগে আমি ৱাই ভেলুটো ইকুৱেশ্যন 3 ইউজ কৰি ওলাই ল'ব পাৰিম ফ্ৰম ইকুৱেশ্যন নম্বৰ 3 তো আমি ইয়াতে ৱাই ভেলুটো ওলাই ল'ব পাৰোঁ ৱাই ভেলু কি হৈছে 1 ডিভাইডেড বাই 2 টাইমছ এক্স তো তাৰমানে আমাৰ হ'ব 1 ডিভাইডেড বাই 2 টাইমছ এক্সৰ ভেলু কি আছে প্লাছ অৰ মাইনাছ আহিছে 1 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 2 তো এইটো নিউমাৰেটৰ গৈছে তাৰমানে স্কুৱেৰ ৰুট অফ 2 ডিভাইডেড বাই 2 অৰ চিম্পলি এইটোক আমি প্লাছ মাইনাছ 1 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 2 বুলিও ক'ব পাৰোঁ মিনিং একেই হয় ঠিক আছে তো ৱাই ভেলু কি আছে প্লাছ মাইনাছ 1 অভাৰ স্কুৱেৰ ৰুট অফ 2 তো ফাইনেলি আমি এতিয়া স্কুৱেৰ ৰুট অফ আয়োটা ওলাই দিলোঁ চ' হেন্স স্কুৱেৰ ৰুট অফ আয়োটা আমি কি লৈছিলোঁ এক্স প্লাছ আয়োটা ইনটু ৱাই তো এক্স হৈছে প্লাছ মাইনাছ 1 অভাৰ স্কুৱেৰ ৰুট অফ 2 প্লাছ মাইনাছ আয়োটা ৱাইও হৈছে 1 অভাৰ স্কুৱেৰ ৰুট অফ 2 তো আমি কি কৰিম প্লাছৰ মাইনাছটো যদি কমন লৈ লওঁ ইভেন 1 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 2টো কমন লৈ লওঁ তো এইটো গোটেইটো মাল্টিপ্লাই হৈ যাব 1 প্লাছ আয়োটা তো এইটোৱে হৈছে স্কুৱেৰ ৰুট অফ আয়োটাৰ স্কুৱেৰ ৰুট চ' কিছুমান কমপ্লেক্স নাম্বাৰ ইউজ কৰি আমি বেলেগ ডিফাৰেণ্ট এপ্লিকেশ্যনো আছে মানে ছল্ভ কৰিব পাৰোঁ ফৰ ইনষ্টেঞ্চ ইয়াতে দিয়া আছে এক্স ইকুৱেলছ টু নেগেটিভ 5 প্লাছ 4 আয়োটা আৰু এইটো ইউজ কৰি পেলাই আমি এক্স ৰেইজ টু দি পাৱাৰ অফ 4 প্লাছ 9x কিউব প্লাছ 35 এক্স স্কুৱেৰ্ড মাইনাছ এক্স প্লাছ 4ৰ ভেলিউ ওলাব লাগে ঠিক আছে তো কেনেকৈ ওলাম তো ইয়াতে আমি যোনটো গিভেন কণ্ডিশ্যনটো আছে মানে যোনটো গিভেন কমপ্লেক্স নাম্বাৰটো দিয়া আছে সেইটোৰে আৰম্ভ কৰোঁ চ' লেট এক্স ইকুৱেলছ টু
-5 + 4 iota তাৰমানে এটা কমপ্লেক্স নাম্বাৰ আছে x তাৰ ভ্যালুটো হৈছে -5 + 4 iota আমি কি কৰিম এই ৰিয়েল পাৰ্ট যোনটো আছে -5 হেতু লেফট হ্যান্ড সাইডলৈ লৈ যাম তাৰমানে x + 5 পাই যাম equals to 4 iota তো 4 iota যোনটো ইমাজিনাৰী পাৰ্টটো হেতু ৰাইট হ্যান্ড সাইডতে ৰাখি দিলো নেক্সট স্টেপত আমি কি কৰিম both sides স্কয়াৰ কৰি দিম তো স্কয়াৰিং both sides তো এটা টেকনিক হয় তো লেটস সে কি হয় স্কয়াৰিং কৰিলে তো এফালে পাম আমি x + 5 হোল স্কয়াৰ equals to right hand side থাকিল আমাৰ 4 iota whole square x + 5 whole square যেটা আমি এক্সপ্যান্ড কৰিম কি পাম x² + 10x + 25 equals to ইফালে 4 iota whole square তাৰ মানে হৈ গল 4 square হৈ গল 16 তা 16 iota square এতিয়াতো আমি জানো iota square ভ্যালু কি হয় but we know that iota squared equals to -1 তো তাৰ মানে আমি পালো x² + 10x + 25 equals to -16 এই -16 তো আমি কি কৰিম লেফট হ্যান্ড সাইডলৈ লৈ পেলাই 25 লগত এড কৰি দিব পাৰিম ন তো আমি পালো x² + 10x + 41 equals to 0 ঠিক আছে তো আমি আৰম্ভ কৰিছিলো x = -5 + 4y অলপ ৰিঅ্যাৰেঞ্জমেন্ট কৰি পেলাই স্কয়াৰিং কৰোঁতে আমি পালো x² + 10x + 41 equals to 0 এতিয়া আমিতো এটা কন্ডিশন পাই গলি ইয়াতে এটো ইকুৱেশ্যন নম্বৰ 1 বুলি দি থৈ দিও এইটো ইউজ কৰি পেলাই আমি এই এলজেব্ৰিক এক্সপ্ৰেছনটোৰ ভ্যালু উলাব লাগে ঠিক আছে ট্ৰাই কৰো ইয়াতে কি কৰিম আমি এই সেকেন্ড টার্ম আৰু থার্ড টার্মটোক আমি অলপ বেলেগ কৰি লিখিম তো x raised to the power of 4 plus ইয়াতে আছে 9x³ বাট আমি এটো এনেকৈ লিখিম 10x³ minus x³ তাৰ মানে 9ক 10 বনাই দিলো বাট 9ক 10 বনাবলৈ কাৰণে 1x³ এৰ আমি এড কৰিলো না হেতু এক্সট্ৰা টার্ম হৈ গল সেইকাৰণে আকৌ মাইনাসও কৰিব লাগিল প্লাস এফালে আছে 35x² 35x² নিলিখিবলৈ আমি লিখিম 41x² আৰু আকৌ সাবট্ৰেক্ট কৰি দিম এক্সট্ৰা কিমান গুছি গলো 35 পৰা এক্সট্ৰা 6 গুছি গলো তো -6x² কৰি দিম বাকিখিনি যেনেকা আছে বৰ্তমান তেনেকাই থাকক -x + 4 তো -x + 4 এটো কিয় আমি এনেকৈ লিখিলো বিকজ এতিয়া আকৌ ৰিঅ্যাৰেঞ্জ কৰিলো তো x raised to the power of 4 plus 10x³ minus x³ নিলিখি পেলাই plus 41x² টো নোট কৰি লওঁ ঠিক আছে এটো থাকক এতিয়া আমাৰ কি বাছি গল ইয়াতে থাকি গল আমাৰ -x³ বাছি গল -6x² বাছি গল -x + 4 বাছি গল ঠিক আছে তো এটো কৰাৰ মেইন কাৰণটো এটো হৈছে এই তিনটা টাৰ্মৰ পৰা যদি আমি x² কমন লৈ লওঁ তো কি পাম x² multiplied to x² plus 10x plus 41 ঠিক আছে আৰু এই গুটিটো জায়গাত আমি কি ৰিপ্লেস কৰিব পাৰো 0 তেতিয়া গুটি সিম্পলিফাই হৈ গল নহয় ঠিক আছে এই সেম টেকনিকটো এতিয়া আমি এই নেক্সট তিনটা টাৰ্মৰ লগত কৰিম তো -x³ আছে এটো থাকক -x³ এ থাকক -6x² আছে তো এটোক আমি কৰি দিম -10x² -10x² কৰি দিয়াৰ লগে লগে আমি -6 ৰ পৰা আমি বেছি সৰু হৈ গল মানে -10 হৈ গল তো হেতুক -6 বনাবলৈ কাৰণে আমি কৰিম +4x² ৰে এড কৰি দিম ঠিক আছে এফালে আছে আমাৰ কি -x এটা -x নাৰিখাবলৈ আমি কি কৰিম -41x কৰি দিম তো -41 মানে 40 বেছি আগবাঢ়ি গলো তো আমি কি কৰিম +40x কৰি দিম প্লাস ইফালে থাকি গল এই লাষ্টৰ টার্মটো 4 এটো যেনেকা আছে থাকি যাও তো এতিয়া আমাৰ এক্সপ্ৰেছনটো হ'ব x² মাল্টিপ্লাই টু এই গুটিটোৰ জায়গাত আমি কি লিখি দিব পাৰো 0 সিমিলাৰলি এই তিনটা টার্মত আমি কি কৰিম এইটো আৰু এই টার্মটো লৈ প্লাই ইয়াতে আমি -x এটা কমন লৈ লওঁ তো -x³ ৰ পৰা -x ললে কি থাকি যাব x² থাকি গল -10x² ৰ পৰা যদি -x এটা আমি কমন লৈ লওঁ তো আমাৰ থাকিব +10x ঠিক আছে আৰু -41x ৰ পৰা -x লৈ ললে থাকি যাব +41 ঠিক আছে তো ইফালে থাকি গল আমাৰ +4x² +40x আৰু ইফালে থাকি গল +4 থাকক এটো তো এটোটো 0 হৈ গল এটো যেহেতু 0 হৈ গল এটো গুটিটো 0 হৈ যাব তো আমাৰ এটা থাকি যাব 4x² +40x +4 তো আমাৰ থাকি গল তিনটা টার্ম এই তিনটা টার্মৰ পৰা যদি আমি 4 টো কমন লৈ লওঁ তেনে হলে আমাৰ থাকিব x² + 10x + 1 ঠিক আছে এটো হৈ যাব ইকুৱেলস টু 4x² + 10x টো ঠিকই আছে বাট আমাক কি লাগে আমাক লাগে একচুয়ালি 41 লাগে তো ইয়াতে 1 আছে 41 লাগে তো আমি কি কৰিম 41 - 40 এটো 1 হৈ যাব তো
তো এই তিনিটা টাৰ্মত আমি কি কৰি দিব পাৰিম 0ৰে ৰিপ্লেচ কৰি দিব তো 4 ইনটু 0 মাইনাছ 40 হৈ গ'ল তো 4 ইনটু নেগেটিভ 40 কি আহি যাব নেগেটিভ 160 তাৰমানে যোনটো আমাৰ এক্সপ্ৰেশ্যন দিয়া হৈছিলে x raised to the power of 4 plus 9x cube plus 35x square minus x plus 4 তো এই এক্সপ্ৰেশ্যনৰ ভ্যালুটো কি আহিছে আমাৰ নেগেটিভ 160 কণ্ডিশ্যনটো কি হয় যদিহে x equals to negative 5 plus 4 iota হয় এক্সাম্পল নম্বৰ 4 প্ৰিভিয়াছ প্ৰব্লেমটো নিচিনাই চিমিলাৰ হয় তো এইটো সলভ কৰি লওঁ আৰু ক্লিয়াৰিটি আহি যাব তো ইয়াতে আমাক দিয়া হৈছে given x equals to 1 plus 2 iota তো আমি কি কৰিম ৰিয়েল পাৰ্ট যোনটো আছে 1 সেইটো লেফট হেণ্ড সাইডলৈ লৈ আহিম তো আমি পাম x minus 1 equals to ইমাজিনাৰী পাৰ্টটো আমি ৰাইট হেণ্ড সাইডতে ৰাখিম তো আমি পালোঁ x minus 1 equals to 2 iota এতিয়া কি কৰিম both sides আমি স্কুৱেৰিং কৰি দিম তো x minus 1 whole squared equals to 2 iota whole squared তো এক্সপেণ্ড কৰি দিওঁ তো এইফালে পাম x squared minus 2x plus 1 সিফালে পাম 2 iota 2 square হৈ গ'ল 4 iota square হৈ গ'ল negative 1 তো আমি ফাইনেলি পাই যাম x squared minus 2x plus 5 equals to 0 তো এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন তো এইটো আমি এতিয়া সাইড কৰি থওঁ এতিয়া আমি আহি যাওঁ এক্সপ্ৰেশ্যনলৈ গিভেন এক্সপ্ৰেশ্যন যাৰ ভ্যালুটো ওলাব লাগে আমাক দিয়া হৈছে x cube plus 7x squared minus x plus 16 তো আমি প্ৰথমতে কি কৰিম প্ৰথম তিনিটা টাৰ্ম লৈ লওঁ আৰু এইচ টাৰ্মৰ পৰা আমি কি কৰিম x টো কমন লৈ লওঁ তো x multiplied to x squared plus 7x minus 1 plus 16 ঠিক আছে equals to x multiplied to x squared এতিয়া আমাক ইয়াতে কি লাগে নেগেটিভ 2x লাগে তো আমি লৈ লওঁ নেগেটিভ 2x বাট এইটো আমাৰ এক্সট্ৰা টাৰ্ম যোনটো আমি নিজৰ পৰা মাইনাছ কৰিছোঁ তো আমি কি কৰিম সেইটো গুচাবলৈ কাৰণে প্লাছ 2x এড কৰি দিম ঠিক আছে প্লাছ 7x আছে এইটো থাকক নেক্সট আমাক লাগে প্লাছ 5 লাগে ঠিক আছে প্লাছ 5 এটা এড কৰি দিওঁ বাট এইটো এক্সট্ৰা টাৰ্ম আমি নিজৰ পৰা এড কৰি আছোঁ তো আমি কি কৰিম মাইনাছ 5ও কৰিব লাগিব আৰু ইফালে নেগেটিভ 1টো অলৰেডি প্ৰেজেণ্ট আছেই থাকক এইটো প্লাছ 16 ঠিক আছে তো আমি পাই গ'লোঁ x multiplied to x squared এফালৰ পৰা ল'ম মাইনাছ 2x তাৰপিছত আমি ল'ম এই প্লাছ 5টো প্লাছ 5 বাকী যিবোৰ আছে সেইখিনি ছেপাৰেটলি লিখক তো 2x plus 7x হৈ যাব 9x আৰু ইফালে নেগেটিভ 5 নেগেটিভ 1 এইটো হৈ গ'ল নেগেটিভ 6 added to 16 ঠিক আছে তো এতিয়া x squared plus minus 2x plus 5 এই গোটেইটো জেগাত আমি কি কৰিম 0ৰে ৰিপ্লেচ কৰি দিম তো আমাৰ পাই গ'লোঁ x multiplied to এইটো 0 হ'ল লিখি লাভ নাই 9x minus 6 added to 16 ঠিক আছে তো এতিয়া আমি কি কৰিম x টো মাল্টিপ্লাই কৰি দিওঁ তো আমি পালোঁ 9x squared minus 6x plus 16 ঠিক আছে ফাইন এতিয়া ফাৰ্দাৰ সিম্পলিফাই কৰিম এবাৰ কি কৰিম তিনিটা টাৰ্ম আছে তিনিটা টাৰ্মৰ পৰা 9 টো কমন লৈ ল'ম তো 9 কমন ল'লে কি হ'ব x squared minus 6x divided by 9 6x divided by 9 added to 16 divided by 9 ঠিক আছে equals to 9 multiplied to x squared আছে আমাৰ ফাইন আমাক লাগে নেগেটিভ 2x তো আমি কি কৰিম নেগেটিভ 2x মাইনাছ কৰি দিম বাট এক্সট্ৰা টাৰ্ম এইটো আমি মাইনাছ কৰি আছোঁ তো এডো কৰিব লাগিব প্লাছ 2x ঠিক আছে ইফালে আছে নেগেটিভ 6x ডিভাইডেড বাই 9 তো সেইটো আমি মাইনাছ 3ৰে যদি নিউমাৰেটৰ ডিনমিনেটৰক ডিভাইড কৰি দিওঁ আমি পাম 2x ডিভাইডেড বাই 3 ঠিক আছে প্লাছ আমাক লাগে 5 আমি লৈ লৈছোঁ প্লাছ 5 বাট এইটো এক্সট্ৰা টাৰ্ম আমি কি কৰিম মাইনাছ 5 কৰি দিম আৰু অলৰেডি এইটো প্ৰেজেণ্ট আছে 16 ডিভাইডেড বাই 9 ফাইন তো আমি পাই গ'লোঁ এতিয়া 9 multiplied to x squared এই মাইনাছ 2xটো ল'লোঁ তাৰপিছত আৰু এই প্লাছ 5টো ল'লোঁ প্লাছ 5 ঠিক আছে তো বাচি গ'ল আমাৰ কি 2x minus 2x divided by 3 তো এইটো কি হ'ব 6x minus 2x তাৰমানে 4x divided by 3 পাম ইয়াতে ফাইন তাৰপিছত ইয়াতে আহি গ'ল আমাৰ তাৰপিছত আমাৰ আছিলে এইফালে নেগেটিভ 5 প্লাছ 16 over 9 তো এইটো আমি কৰি লওঁ 16 divided by 9 minus 5 তো এইটো আহিব 9 আমাৰ ডিনমিনেটৰ হ'ব এইফালে 16 থাকিল 9 5 যা 45 তো 9 and 5 45 হৈ গ'ল 45ৰ পৰা 16 মাইনাছ কৰিব লাগিব তো আমাৰ থাকিব নেগেটিভ 29 ডিভাইডেড বাই 9 ঠিক আছে নে 29 39 45 ঠিক আছে তো আমি পালোঁ মাইনাছ 29 ডিভাইডেড বাই 9 ফাইন এতিয়া এই গোটেইখিনি কি হৈ যাব 0 হৈ যাব তো আমাৰ তাত এতিয়া থাকিল ইকুৱেলছ টু 9 মাল্টিপ্লাইড টু 0 প্লাছ 4x ডিভাইডেড বাই 3 মাইনাছ 29 ডিভাইডেড বাই 9 আমি কি কৰি 9ৰে মাল্টিপ্লাই কৰি দিওঁ তো 9 ইনটু 4x বাই 3 কি হ'ব 12x আৰু ইফালে 9 ইনটু 29 ডিভাইডেড বাই 9 সিম্পলি পাম আমি 29 তো আমি পালোঁ 12x মাইনাছ 29 বাট এক্সৰ ভ্যালুটো আমাক দিয়ে আছে অলৰেডি প্ৰব্লেমত x আছে 1 প্লাছ 2 আইঅ'টা তো আমি ইয়াতে পুট কৰি দিম এক্সৰ জেগাত 1 প্লাছ 2 আইঅ'টা মাইনাছ
29 তো আমি ইয়াত ইউজ কৰিছোঁ since x equals to 1 plus 2 iota ঠিক আছে ফাইন এতিয়া আমি এইটো ফাৰ্দাৰ সিম্পলিফাই কৰোঁ সো 12 পালো 12 plus 24 iota minus 29 এতিয়া 12 minus 29 কি হ'ব আমাৰ হ'ব minus 17 তো minus 17 plus 24 iota তো এইটো হৈছে আমাৰ ফাইনেল ভ্যালু তো আমাৰ যোনটো কোৱেশ্চনটো দিয়া আছিলে এই এক্সপ্ৰেছনটোৰ ভ্যালু আহিছে equals to আহিছে minus 17 plus 24 iota যদি x equals to 1 plus 2 iota হয় next topic to is cube roots of unity খুব important topic হয় very easy topic but অলপ বস্তুখিনি মনত ৰাখিব লাগিব ফাৰ্ষ্টতে আৰম্ভণিতে যদি মই এটা কোৱেশ্চন হতো যে square root of 4 যদি দিয়া হয় তেনেহলে square root of 4 কি হ'ব দুটা ভ্যালু হ'ব +2 হ'ব আৰু -2 হ'ব because আমি জানো +2 কো যদি আমি স্কয়াৰ কৰো 4 পাম -2 কো স্কয়াৰ কৰিলে 4 পাম similarly এতিয়া যদি মই কওঁ square root of 1 কি হ'ব তাৰ মানে square root of 1 হ'ব এটা +1 হ'ব আৰু এটা -1 হ'ব square root কোৱা মানে হৈছে দুটা root ঠিক আছে এতিয়া কোৱেশ্চনটো হৈছে ইয়াতে cube roots of unity কি হ'ব তাৰ মানে আমাক এটা cube root ল'ব লাগিব cube root আমি 3 মানে হৈছে cube root আৰু ভিতৰত আছে আমাৰ 1 তো ইয়াৰ ভ্যালু কি হ'ব what is the cube root of 1 তো আমি জানো 1 ৰ যদি cube root লওঁ এটা ভ্যালুটো আহিব পজিটিভ 1 এটা ভ্যালু হ'ব পজিটিভ 1 বাট দুটা ভ্যালু আৰু আছে সেই দুটা ভ্যালু কি হ'ব তো সেই দুটা ভ্যালুক আমি জেনাৰেলি এইটো গ্ৰীক সিম্বল ওমেগাৰে ডিনোট কৰোঁ তো এটা ৰুট হ'ব ওমেগা আৰু আনটো ৰুট হ'ব ওমেগা স্কয়াৰ সো 1 ওমেগা আৰু ওমেগা স্কয়াৰ are the three cube roots ekita hoise cube roots are the 3 cube roots of unity মানে হৈছে 1 ঠিক আছে ইয়াতে যোনটো ওমেগা ভ্যালু আৰু ওমেগা স্কয়াৰ হৈছে এই দুটা হৈছে কমপ্লেক্স নম্বৰ ঠিক আছে এই দুটা হৈছে কমপ্লেক্স নম্বৰস তাৰ মানে আমি যদি 1 ৰ যদি কিউব ৰুট লওঁ তেনেহলে এটা ৰিয়েল ভ্যালু আহিব এইটো হ'ব ৰিয়েল এটা ৰিয়েল থাকিব আৰু বাকি দুটা কি হ'ব বাকি দুটা আহিব আমাৰ কমপ্লেক্স নম্বৰ সিমিলাৰলি আমি যদি এক্সাম্পল কৰো মই 8 ৰ কিউব ৰুট টু কি হ'ব 8 ৰ কিউব ৰুট টু কোৱাৰ লগে লগে আমি হৰাই কওঁগে লোৱাৰ ক্লাছত আমি তো একিছো কিউব ৰুট অফ 8 হয় কিন্তু আৰু দুটা ভ্যালু থাকিব সেই দুটা ভ্যালু একচুয়ালি কমপ্লেক্স নম্বৰ হয় সেই কাৰণে তলৰ ক্লাছত আমাক জেনাৰেলি এইটো কনসেপ্টটো স্কিপ কৰি দিয়া হয় জাস্ট সিম্পলি কোৱা হৈছিল যে কিউব ৰুট অফ 8 ৰ ভ্যালু হৈছে 2 কিউব ৰুট অফ 27 মই ইজি ভ্যালু কিটা লৈছো পাৰফেক্ট কিউব কিটা লৈছো কিউব ৰুট অফ 27 যদি লওঁ কি হ'ব 3 আহিব বাট ইয়াৰ আৰু দুটা ভ্যালু থাকিব তো এই কিটা বস্তু উলিয়াবলৈ কাৰণে আমি সিম্পলি কিউব ৰুট অফ ইউনিটি টো উলাবলৈ প্ৰথমতে শিকিম তো কিউব ৰুট উলাবলৈ কাৰণে আমি কম যে let cube root of unity তাৰ মানে 1 let this be a complex number z আমি ক'ব লাগিব z কি হয় where z is a complex number এটা কিবা কমপ্লেক্স নম্বৰ আছে বেছি কমপ্লিকেটেড নকৰো আমি x + i y হেতু লৈ নাথাকো ডাইৰেক্টলি কৈ দিও এটো ইকুৱেলছ টু z হৈছে আৰু z হৈছে এটা কমপ্লেক্স নম্বৰ ঠিক আছে এতিয়া কিউব ৰুট গুচাবলৈ কাৰণে আমি কি কৰিব লাগিব both sides কিউবিং কৰি দিব লাগিব তো কিউব ৰুট অফ 1 কিউব কৰিলে সিম্পলি থাকিব সিম্পলি পাম 1 আৰু ইফালে পালো আমি z কিউব ঠিক আছে তো এটুকে আমি এৰেঞ্জ কৰি লিখিব পাৰো z কিউব - 1 ইকুৱেলছ টু 0 ঠিক আছে এটা z কিউব - 1 লিখো বা z কিউব - 1 কিউব লিখো কথাটো একেই বাট এটো লিখাৰ এটা কাৰণ আছে বিকজ আমাৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা আছে a কিউব - b কিউব a কিউব - b কিউব হৈছে a - b মাল্টিপ্লাইড টু a স্কয়াৰ্ড প্লাস ab প্লাস b স্কয়াৰ ঠিক আছে তো ইয়াতে a কি হৈছে a হৈছে আমাৰ z আৰু ইফালে b হৈছে আমাৰ 1 তো এইটো আমি ইউজ কৰিলো তো আমি কি পাম a - b তাৰ মানে আমি ইফালে z - 1 মাল্টিপ্লাইড টু z স্কয়াৰ প্লাস z প্লাস 1 ইকুৱেলছ টু 0 তো কি হ'ব দুটা প্ৰডাক্ট ইকুৱেলছ টু 0 হৈছে তাৰ মিনিংটো কি হ'ব কোনবা এটা 0 হ'ব লাগিব আইদাৰ z - 1 0 হ'ব লাগিব অৰ z স্কয়াৰ প্লাস z প্লাস 1 এটো 0 হ'ব লাগিব দুটাৰ ভিতৰত কোনবা এটা 0 হ'ব লাগিব বা both 0 হ'ব লাগিব তেতিয়াহে এটো প্ৰডাক্টটো ইকুৱেলছ টু 0 আহিব তো প্ৰথমটো আমি কাট দিছে z ইকুৱেলছ টু 1 পাইছো বঢ়িয়া তো z ইকুৱেলছ টু 1 পোৱা মানে কি হ'ল এটো অলৰেডি কৈ থৈছো কি 1 ৰ কিউব ৰুট টু 1 আহিবই তো এটা আনসাৰ আহিলে আমাৰ 1 এতিয়া আমি এই কোৱাড্ৰেটিক ইকুৱেচনটো সলভ কৰিম এটো ষ্টেণ্ডাৰ্ড কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰিলে হ'ল তো ইয়াতে a ভ্যালু কি আছে 1 b ভ্যালু আছে 1 b হৈছে a হৈছে z স্কয়াৰৰ কোএফিচিয়েন্ট b হৈছে আমাৰ z ৰ কোএফিচিয়েন্ট আৰু c হৈছে হি কনস্ট্যান্ট টার্ম যোনটো ইয়াতে 1 দি আছে তো আমি কি আছে -b plus minus square root of b squared minus 4ac divided by 2a এটোই হয় না ৰুট উলোৱাৰ ফৰ্মুলা তো ইয়াতে আমাৰ কাৰ ৰুট উলাইছো z ৰ ৰুট উলাইছো তো আমি z লিখি লম তো z equals to -b plus minus এফালে হল আমাৰ b squared minus 4ac divided by
2 into a. তো আমি পালো -1 plus minus, এতিয়া ভিতৰত কি পাম 1 - 4 পাম আমাৰ -3 divided by 2. -3 মানে কি হয় এই মাইনাছ স্কুৱেৰ ৰুটৰ ভিতৰত মাইনাছ মানে এইটো আমি যেতিয়া বাহিৰলৈ ওলাই আনিম তো এইটো হৈ যাব আইঅ'টা আৰু ভিতৰত থাকি গ'ল স্কুৱেৰ ৰুট অফ 3 ডিভাইডেড বাই 2. তো জেডৰ ভেলু আহি গ'ল দুটা, তো এটা জেড হ'ব, চ' এটা জেড 1 ধৰি লওঁ, তো z1 হ'ব -1 প্লাছ আইঅ'টা ইনটু স্কুৱেৰ ৰুট অফ 3 হোল ডিভাইডেড বাই 2 আৰু আনটো ৰুট হৈছে z2 ইকুৱেলছ টু -1 মাইনাছ আইঅ'টা ইনটু স্কুৱেৰ ৰুট অফ 3 over 2. বাট এইটো আমি কি ক'ম z1 আৰু z2 বুলি নকৈ পেলাই আমি ইয়াক নাম দি দিম, এইটোক ক'ম ওমেগা আৰু এইটোক ক'ম ওমেগা স্কুৱেৰ. বাট আমি উল্টা পুল্টাকৈ লিখিব পাৰোঁ, মানে এইটোকো ওমেগা স্কুৱেৰ ক'ব পাৰোঁ আৰু এইটোক ওমেগা কৰোঁ, কোনো প্ৰব্লেম নাই, এইটো জাষ্ট কোনোবা এটা হ'লেই হ'ল. তো ঠিক আছে, তো আমি তিনিটা ৰুট পালোঁ. ডাজ the three roots of the cube root of unity. তো 1-ৰ তিনিটা যোনটো ৰুটছ হয় যেতিয়া আমি তাহাঁতৰ কিউব ৰুট ল'ম, তো এইটো কি হ'ব, এটা হ'ব 1, এটা হ'ব ওমেগা আৰু এটা হ'ব ওমেগা স্কুৱেৰ. ইয়াতে ওমেগা কি হ'ব -1 প্লাছ আই স্কুৱেৰ ৰুট অফ 3 over 2, ওমেগা স্কুৱেৰ হৈছে -1 মাইনাছ আইঅ'টা স্কুৱেৰ ৰুট অফ 3 over 2, আৰু এই দুটাক আমি ইণ্টাৰচেঞ্জ কৰিও লিখিব পাৰোঁ. ঠিক আছে, এতিয়া কেইটামান প্ৰপাৰ্টি আহি যায়, খুবেই ইম্পৰ্টেণ্ট প্ৰপাৰ্টিকেইটা আমি নোট কৰি লওঁ. এইখিনি আমি নিউমেৰিকেল যেতিয়া ছল্ভ কৰিম তেতিয়া ইউজ হ'ব. তো ফাৰ্ষ্ট প্ৰপাৰ্টিটো হৈছে আমি কি কৰিম, তিনিটা ৰুটক এড কৰি দিম, 1 প্লাছ ওমেগা স্কুৱেৰ এড কৰি পেলাই চাওঁচোন কিনো আহে. 1টোতো 1এই থাকিব, ওমেগা জেগাত আমি লিখিম প্লাছ লিখিলোঁ -1 প্লাছ আইঅ'টা স্কুৱেৰ ৰুট অফ 3 ডিভাইডেড বাই 2 প্লাছ ওমেগা স্কুৱেৰ জেগাত আছে -1 মাইনাছ আইঅ'টা স্কুৱেৰ ৰুট অফ 3 over 2. তো তিনিটাক কম্বাইন কৰিবলৈ কাৰণে আমি তিনিটা এড কৰি দিম, কমন ডিনমিনেটৰটো আহিব আমাৰ 2, তো 1 into 2 হৈ যাব 2, তো এইফালে থাকিল -1 প্লাছ আইঅ'টা স্কুৱেৰ ৰুট অফ 3 আৰু থাৰ্ডটো হ'ব -1 মাইনাছ আইঅ'টা ইনটু স্কুৱেৰ ৰুট অফ 3. তো ইয়াতে কি দেখা গৈছে, ইয়াতে দেখা গৈছে প্লাছ আইঅ'টা স্কুৱেৰ ৰুট অফ 3 আৰু এইটো কেঞ্চেল হৈ গ'ল, 2 - 1 কি চব কেঞ্চেল হৈ গ'ল, তাৰমানে নিউমাৰেটৰ পৰা কেঞ্চেল হৈ গ'ল, তো 0 ডিভাইডেড বাই 2 আহি গ'ল, এইটো কি হয় 0. তো এটা ভাল ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আহি গ'ল যে 1 প্লাছ ওমেগা স্কুৱেৰ যদি আমি এড কৰি দিওঁ এইটো সদায় 0 আহিব. তো 1-ৰ যদি কিউব ৰুট লওঁ আৰু তাৰ ৰুটছকেইটা যদি এড কৰি দিওঁ সেইটো সদায় আমাক 0 দিব. ঠিক আছে, নেক্সট প্ৰপাৰ্টিটো আহিলে তিনিটাক আমি এবাৰ মাল্টিপ্লাই কৰি দিম, তাৰমানে 1 ইনটু ওমেগা স্কুৱেৰ. তো কি হ'ব 1 ইনটু ওমেগা স্কুৱেৰ হৈছে এটা ওমেগা কিউব, তো ওমেগা কিউবৰ ভেলু কি হয় এইটো আমি চেক কৰি লওঁ. তো 1-ৰ জেগাত 1এই থাকি গ'ল, ওমেগাৰ জেগাত কি আছে -1 প্লাছ আইঅ'টা স্কুৱেৰ ৰুট অফ 3 হোল ডিভাইডেড বাই 2, ওমেগা স্কুৱেৰ আছিলে -1 মাইনাছ আইঅ'টা স্কুৱেৰ ৰুট অফ 3 হোল ডিভাইডেড বাই 2. ঠিক আছে, তো ডিনমিনেটৰ 2 into 2 হৈ যাব আমাৰ 4. এতিয়া নিউমাৰেটৰত এটা বস্তু খেয়াল কৰা, ওমেগা আৰু ওমেগা স্কুৱেৰ কি হৈছে ইটো সিটোৰ কনজুগেট হয়, তাৰমানে ওমেগাৰ যদি কনজুগেটটো লৈ লওঁ তো এইটো আমাৰ ওমেগা বুলি ধৰিছোঁ, তো ওমেগাৰ কনজুগেট যদি লৈ লওঁ তাৰমানে আইঅ'টাটোক নেগেটিভ আইঅ'টাৰে ৰিপ্লেচ কৰি দিওঁ, তো আমি কি পাই যাম ওমেগা স্কুৱেৰ পাই যাম. চিমিলাৰলি ওমেগা স্কুৱেৰক যদি তাৰ ওমেগা স্কুৱেৰটো লৈ পেলাই তাক কনজুগেটটো লৈ লওঁ আমি কি পাম ওমেগা পাম. তো ইটো সিটোৰ কি হয় কনজুগেট হয়, তো কনজুগেট হ'লে কি হ'ব দুটাৰ ইটো সিটোৰ যেতিয়া নিউমাৰেটৰটো মাল্টিপ্লাই হ'ব তো আমি চিম্পলি পাম -1 স্কুৱেৰ মাইনাছ স্কুৱেৰ ৰুট অফ 3 প্লাছ আকৌ থাকিব প্লাছ স্কুৱেৰ ৰুট অফ 3 হোল স্কুৱেৰ. চেক কৰি চাবা এইটো আহিব 4 ডিভাইডেড বাই 4 ইকুৱেলছ টু 1. এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি পাম যে ওমেগা কিউবৰ ভেলু হৈছে 1. তো এই কনচেপ্টটো ইউজ কৰি পেলাই আমি এইকেইটাৰ ভেলু ওলাব লাগে. তো আৰম্ভ কৰোঁ প্ৰথমটোৰে. তো ফাৰ্ষ্টত আছে আমাৰ ওমেগা ৰেইজ টু দি পাৱাৰ অফ 18. তো আমি খালি কি মনত ৰাখিব লাগিব যে ওমেগা কিউবৰ ভেলু কি হয় ইকুৱেলছ টু 1 হয়. ঠিক আছে, তেনেহ'লে ওমেগা ৰেইজ টু দি পাৱাৰ অফ 18ক আমি এনেকৈ লিখিব পাৰোঁ ওমেগা ৰেইজ টু দি পাৱাৰ অফ 3 হোল ৰেইজ টু দি পাৱাৰ অফ 6. এই প্ৰপাৰ্টিটোৰ কথাটো আমি অলৰেডি পাতিয়ে থৈছোঁ. এ ৰেইজ টু দি পাৱাৰ অফ বি হোল ৰেইজ টু দি পাৱাৰ অফ চি যদি হয় তেতিয়া কি হয় পাৱাৰ দুটা মাল্টিপ্লাই হৈ যায়, বি ইনটু চি হৈ যায়. তো এতিয়া ওমেগা কিউব হৈছে কি 1, তো 1 ৰেইজ টু দি পাৱাৰ অফ 6, ফাইনেল ভেলু কি আহি গ'ল আমাৰ চিম্পলি 1. তো ওমেগা ৰেইজ টু দি পাৱাৰ অফ 18ৰ ভেলু হৈছে 1. নেক্সট আমি ওমেগা ৰেইজ টু পাৱাৰ 20 লৈ আহি যাওঁ. নেক্সট আছে আমাৰ ওমেগা ৰেইজ টু দি পাৱাৰ অফ 20 ইকুৱেলছ টু, এইটোক আমি এনেকৈ লিখিম ওমেগা ৰেইজ টু দি পাৱাৰ অফ 20 নিলিখি পেলাই 18 প্লাছ 2 লিখিলোঁ,
তাৰপিছত এইটো হৈ গ'ল ওমেগা ৰেইজ টু দি পাৱাৰ অফ 18 মাল্টিপ্লাইড টু ওমেগা স্কুৱেৰ তো ইয়াতে আকৌ প্ৰপাৰ্টিটো কি হৈছে এ ৰেইজ টু দি পাৱাৰৰ যদি বি প্লাছ চি থাকে আমি লিখিব পাৰোঁ এ ৰেইজ টু দি পাৱাৰ অফ বি মাল্টিপ্লাইড টু এ ৰেইজ টু দি পাৱাৰ অফ চি ছেইম পইণ্টটো ইউজ কৰিছোঁ তো ওমেগা ৰেইজ টু দি পাৱাৰ অফ 18টো উলিয়াই থৈছোঁ আমি নম্বৰ 1তে তো এইটো 1 হৈছে তো 1 মাল্টিপ্লাইড টু ওমেগা স্কুৱেৰ তো ফাইনেল ভেলু আমি পাইছোঁ ওমেগা স্কুৱেৰ থাৰ্ড নম্বৰটো হৈছে আমাৰ ওমেগা ৰেইজ টু দি পাৱাৰ নেগেটিভ 30 তো আমি কি কৰিম এইটো ওমেগা ৰেইজ টু দি পাৱাৰ অফ 3 ল'ম হোল ৰেইজ টু দি পাৱাৰ অফ নেগেটিভ 10 কৰি দিওঁ তো 3 ইনটু নেগেটিভ 10 এইটো হৈছে নেগেটিভ 30 তো ওমেগা কিউব আমি জানো এইটো হৈছে 1 ৰেইজ টু দি পাৱাৰ অফ নেগেটিভ 10 তো 1ৰ যদি বেছটো 1 থাকে পাৱাৰত যিয়ে নাখাওঁ ভেলুটো সদায় 1 আহিব তো এইটো হৈ গ'ল 1 এণ্ড ফাইনেলি নম্বৰ 4ত আমি যাওঁ ওমেগা ৰেইজ টু দি পাৱাৰ অফ নেগেটিভ 105 এতিয়া এটা কথা চোৱা চালেই হ'ল 105 টু 3ৰ মাল্টিপল হয়নে নাই তাৰমানে 3ৰে ডিভাইড যাবনে নাই তো 105ক যদি আমি 3ৰে ডিভাইড কৰি দিওঁ 3 টাইমছ 3 হৈ গ'ল 9 1 ৰিমাইণ্ডাৰ থাকি গ'ল 5 আহি গ'ল 3 টাইমছ 5 হৈ গ'ল আমাৰ 15 তাৰমানে 0 ৰিমাইণ্ডাৰ তাৰমানে হয় 105ক আমি 3ৰে ডিভাইড কৰিব পাৰোঁ হুইচ মিনছ ডেট ওমেগা ৰেইজ টু দি পাৱাৰ অফ 3 হোল ৰেইজ টু দি পাৱাৰ অফ নেগেটিভ 35 লিখি দিলেই হ'ল তো 3 ইনটু নেগেটিভ 35 হৈ গ'ল -105 তো এইটো হৈ যাব আমাৰ 1 ৰেইজ টু দি পাৱাৰ অফ নেগেটিভ 35 তো এইটোৰ ভেলু আহি গ'ল আমাৰ পজিটিভ 1 এক্সাম্পল নম্বৰ 6 তো আমাক দিয়া হৈছে যে 1 ওমেগা আৰু ওমেগা স্কুৱেৰ হৈছে 3 কিউব ৰুটছ অফ ইউনিটি তো এইটো ইউজ কৰি পেলাই আমি 1 আৰু 2ক ভেৰিফাই কৰিব লাগে ঠিক আছে আৰম্ভ কৰোঁ তো আৰম্ভ কৰাৰ আগতে আমি ইয়াতে প্ৰপাৰ্টি এইটো ইউজ কৰিম যে গোটেই তিনিটা কিউব ৰুটছ অফ ইউনিটি যদি আমি এড কৰি দিওঁ 1 প্লাছ ওমেগা স্কুৱেৰ তাৰ ভেলু সদায় আহিব 0 ইকুৱেলছ টু 0 ঠিক আছে তো 1ৰ আমি লেফ্ট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰোঁ তো নম্বৰ 1ৰ লেফ্ট হেণ্ড ছাইডত আমাক দিয়া হৈছে 1 মাইনাছ ওমেগা প্লাছ ওমেগা স্কুৱেৰ মাল্টিপ্লাই টু 1 প্লাছ ওমেগা মাইনাছ ওমেগা স্কুৱেৰ তো কি কৰিম প্ৰথমতে আমি মাল্টিপ্লাই কৰি নিদিওঁ প্ৰথমতে কি কৰিম এই নেগেটিভ চাইনটো গুচাই দিম তো আমি কি কৰিম 1 প্লাছ ওমেগা তো প্লাছ ওমেগাটো আমি কি নিজৰ ছাইডৰ পৰা এড কৰিলোঁ তো আমি কি কৰিম মাইনাছ ওমেগা এটা কৰিব লাগিব বাট ইয়াতে অলৰেডি মাইনাছ ওমেগা এটা প্ৰেজেণ্ট আছে তো মাইনাছ ওমেগা প্লাছ ওমেগা স্কুৱেৰ চিমিলাৰলি ছেকেণ্ড এক্সপ্ৰেশ্যনটোত আছে 1 প্লাছ ওমেগা ইয়াতে আছে মাইনাছ ওমেগা স্কুৱেৰ তো আমি কি কৰিম প্লাছ ওমেগা স্কুৱেৰ লৈ ল'ম বাট এইটো এটা এক্সট্ৰা টাৰ্ম আমি নিজৰ ফালৰ পৰা লৈছোঁ মাইনাছ ওমেগা স্কুৱেৰ কৰিব লাগিব বাট অলৰেডি এটা মাইনাছ ওমেগা স্কুৱেৰ আগৰ পৰাই প্ৰেজেণ্ট আছে ঠিক আছে তো এতিয়া হৈ গ'ল আমাৰ 1 প্লাছ ওমেগা প্লাছ ওমেগা স্কুৱেৰ এইটো ওমেগা স্কুৱেৰ লৈ লওঁ এই দুটা ওমেগা মাইনাছত কম্বাইন হৈ পেলাই হৈ যাব -2 ওমেগা চিমিলাৰলি ছেকেণ্ড এক্সপ্ৰেশ্যনটোত আমি প্ৰথম তিনিটা ল'ম 1 প্লাছ ওমেগা স্কুৱেৰ আৰু এই দুটা কম্বাইন হৈ পেলাই হৈ যাব -2 ওমেগা স্কুৱেৰ ঠিক আছে এতিয়া 1 প্লাছ ওমেগা স্কুৱেৰৰ জেগাত আমি কি কৰি দিম 0ৰে ৰিপ্লেচ কৰি দিম তো এইটো হৈ গ'ল আমাৰ 0 - 2 ওমেগা আৰু সিফালে আমি পালোঁ 0 - 2 ওমেগা স্কুৱেৰ ঠিক আছে এতিয়া 0 - 2 ওমেগা মানে চিম্পলি -2 ওমেগা তো এইফালে হৈ গ'ল -2 ওমেগা মাল্টিপ্লাই হৈ আছে -2 ওমেগা স্কুৱেৰৰ লগত তো দুইটাকে আমি মাল্টিপ্লাই কৰি দিওঁ তো -2 ইনটু -2 দিব আমাক +4 ওমেগা ইনটু ওমেগা স্কুৱেৰ দিব আমাক ওমেগা কিউব বাট আমি জানো ওমেগা কিউবৰ ভেলু কি হয় ওমেগা কিউব ইকুৱেলছ টু পজিটিভ 1 তো তাৰ মানে আমি পালোঁ 4 ইনটু 1 তো 4 ইনটু 1 হৈ গ'ল 4 আৰু এইটোৱে হৈছে আমাৰ ৰাইট হেণ্ড ছাইডত থকা এক্সপ্ৰেশ্যনটোৰ ভেলু তো নম্বৰ 1টো আমি প্ৰুভ কৰিলোঁ এতিয়া আমি ছেকেণ্ডটো লৈ যাওঁ তেনেহ'লে লেফ্ট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰোঁ তো লেফ্ট হেণ্ড ছাইড ইকুৱেলছ টু 1 মাইনাছ ওমেগা plus omega square whole raised to the power of 5 added to 1 plus omega minus omega squared whole raised to the power of 5 so same arrangement to korlam to 1 plus omega squared minus 2 omega so omega minus 2 omega korle minus omega hi jabo whole raised to the power of 5 added to 1 plus omega squared minus 2 omega squared whole raised to the power of 5 তো এইটো এক্সপ্ৰেশ্যন আৰু এইটো এক্সপ্ৰেশ্যন 0 হৈ গ'ল তো আমাৰ তাত থাকি গ'ল -2 ওমেগা হোল ৰেইজ টু দি পাৱাৰ অফ 5 প্লাছ -2 ওমেগা স্কুৱেৰ হোল ৰেইজ টু দি পাৱাৰ অফ 5 ঠিক আছে তো এতিয়া আহিব -2 হোল ৰেইজ টু দি পাৱাৰ অফ 5 মাল্টিপ্লাই টু ওমেগা ৰেইজ টু দি পাৱাৰ অফ 5 প্লাছ -2 ৰেইজ টু দি পাৱাৰ অফ 5 মাল্টিপ্লাই টু ওমেগা স্কুৱেৰ হোল ৰেইজ টু দি পাৱাৰ অফ 5 এতিয়া -2 ৰেইজ টু দি পাৱাৰ অফ 5 কি হ'ব -2 raised to the power whole raised to the power 5 meaning to is আমি -2ক
মাল্টিপ্লাই কৰিছোঁ -2 লগতে 5 বাৰ তো -2 ইনটু -2 ইনটু -2 ইনটু -2 তো এইটো ভ্যালু আহিব সিম্পলি -32 ঠিক আছে তো আমাৰ আহি গ'ল -32 এফালে আছে ওমেগা ৰেজ টু দি পাৱাৰ অফ 5 কিন্তু এইটোক আমি ভাঙি পেলাই কি লিখিম ওমেগা কিউব ইনটু ওমেগা স্কোয়াৰ লিখিব পাৰোঁ কোনো প্ৰব্লেম নহয় তাৰপিছত -2 ৰেজ টু দি পাৱাৰ অফ 5 এইটো আহিব -32 ইফালে আছে ওমেগা ৰেজ টু দি পাৱাৰ অফ 2 হোল ৰেজ টু দি পাৱাৰ অফ 5 ওমেগা ৰেজ টু দি পাৱাৰ অফ 2 হোল ৰেজ টু দি পাৱাৰ অফ 5 কি দিলে আমাক ওমেগা ৰেজ টু দি পাৱাৰ অফ 10 তো ওমেগা ৰেজ টু দি পাৱাৰ অফ 10 টোক আমি কি লিখিব পাৰোঁ ওমেগা ৰেজ টু দি পাৱাৰ অফ 9 + 1 বা আমি লিখিব পাৰোঁ ওমেগা ৰেজ টু দি পাৱাৰ অফ 9 ইনটু ওমেগা ৰেজ টু দি পাৱাৰ অফ 1 আকৌ ওমেগা ৰেজ টু পাৱাৰ 9 টোকো আমি লিখিব পাৰোঁ ওমেগা ৰেজ টু দি পাৱাৰ অফ 3 হোল ৰেজ টু দি পাৱাৰ অফ 3 ইনটু ওমেগা তো এইটো জেগাত আমি লিখি দিম ওমেগা কিউব হোল ৰেজ টু দি পাৱাৰ অফ 3 মাল্টিপ্লাইড টু ওমেগা ঠিক আছে ওমেগা কিউব এই কাৰণে কৰিছোঁ কাৰণ ওমেগা কিউবৰ ভ্যালু কি হৈছে 1 + 1 তো -3 ইনটু 1 ইনটু ওমেগা স্কোয়ার -32 ইনটু এইটো হৈ গ'ল 1 ৰ আকৌ কিউব হৈ গ'ল ইনটু ওমেগা তো আমি পালোঁ -32 ওমেগা স্কোয়ার -32 ওমেগা ঠিক আছে এইটো কিন্তু এতিয়াও ৰাইট হেণ্ড সাইড ইকুৱেল হোৱা নাই তো আমি কি কৰিম দুইটাৰ পৰাই -32 টো কমন লৈ লওঁ তো 32 কমন ল'লে কি হ'ব ওমেগা স্কোয়ার প্লাস ওমেগা লগত -32 টো মাল্টিপ্লাই হৈ যাব তো আমি জানো যে সিন্স 1 plus omega square equals to 0 তো এই 1 টোক আমি যদি রাইট হ্যান্ড সাইডে লৈ যাওঁ তো আমি পাওঁ omega plus omega square equals to -1 তো এই -1 টো ইয়াতে আমি ৰিপ্লেস কৰি দিম তো আমাৰ আছে অলৰেডি -32 আৰু এটো মাল্টিপ্লাই হৈ আছে -1 ৰ লগত তো -32 into -1 পাই গলো +32 আৰু এইটোৱে হৈছে আমাৰ এক্সপ্ৰেছন অন দ্য ৰাইট হ্যান্ড সাইড তো আমি সাকসেসফুলি পাৰ্ট 3 to আমি prove কৰি দিলো যে 1 minus omega plus omega square whole raised to the power of 5 plus 1 plus omega minus omega square whole raised to the power of 5 এই দুটাক এড কৰিলে আমি 32 পাম য'ত 1 omega square হৈছে cube roots of unity problem number 7 তো ইয়াতে আমি এই particular equation টোক solve কৰিম তো আমাক এটা equation দিয়া গৈছে ইয়াতে দিয়া হৈছে x minus 1 whole cube plus 8 equals to 0 ঠিক আছে তো আমি কি কৰিম এটা টেকনিক ইউজ কৰিম ইয়াতে x - 1 হোল কিউবটো আমি ৰাখি দিও লেফট হ্যান্ড সাইডত ৰাখি দিও প্লাস 8 টোক আমি কি কৰিম ৰাইট হ্যান্ড সাইডলৈ লৈ গলে আমি পাম -8 আৰু যেহেতু ইয়াতে কিউব হৈ আছে x - 1 হোল কিউব তো কিউবটো গুছাবলৈ কাৰণে আমি সিম্পলি কি কিউব ৰুট লৈ ললে হৈ গল তো টেকিং কিউব ৰুট অন বোথ সাইডস সো টেকিং কিউব ৰুট তো কিউব ৰুট লোৱাৰ লগে লগে লেফট হ্যান্ড সাইডত কি পাম আমি x - 1 এ থাকি গল একো প্ৰবলেম নাই কিউব ৰুটটো গুছি গল বাট এতিয়া ৰাইট হ্যান্ড সাইডে কি হ'ব কিউব ৰুট অফ -8 ঠিক আছে তো ইয়াতে ইন্টারেস্টিং বস্তু এটা শিকিম এতিয়া তো কিউব ৰুট অফ -8 মানে এতিয়া এই -8 টোক আমি কি লিখিব পাৰো -1 ইনটু +8 লিখিব পাৰো কোনো প্ৰবলেম নাই তো x - 1 হৈ যাব ইকুৱেলস টু এটা কিটো আমি ভাঙি প্লে লিখিব পাৰিম দুটা ফৰ্মত কিউব ৰুট অফ -1 multiplied to cube root of 8 similarly যেনেকৈ আমি হেৰিত কৰিছিলো স্কয়াৰ ৰুটৰ ক্ষেত্ৰত কৰো তো স্কয়াৰ ৰুট অফ a into b যদি আছে তো আমি এটো ভাঙি প্লে লিখিব পাৰো স্কয়াৰ ৰুট অফ a into স্কয়াৰ ৰুট অফ b similarly ইয়াতে যদি কিউব ৰুট থাকে তো একো প্ৰবলেম নাই কিউব ৰুটৰ ক্ষেত্ৰতো ৰুলটো সেমই থাকিব বাট এটো কিয় কৰিছো এটো আমি সেই কাৰণে কৰিছো বিকজ এতিয়া আমাৰ কি আছে আমাৰ আহিছে এতিয়া x - 1 equals to cube root of -1 আহিছে multiplied to cube root of 8 8 or cube root to কি হয় 2 হয় তো আমি এই ইকুয়েশনটো লিখিব পাৰো x - 1 into 2 into cube root of -1 আমি তো এতিয়া cube root of unity to হে গিলো cube roots of 1 কি আছে cube roots of 1 or 1 আহিছে ওমেগা আহিছে আৰু ওমেগা স্কয়াৰ আহিছে যদি আমি -1 ল কিউব ৰুটস এটো ভেৰিফাই কৰি যাব পাৰা কিউব ৰুটস অফ ভেৰিফাই কৰিব কাৰণে যেটো মেথডটো আমি ইউজ কৰিছিলো 1 ৰ কিউব ৰুট লাব কাৰণে সেম ৰুলটো হ'ব তো কিউব ৰুটস অফ -1 আহিব -1 নেগেটিভ ওমেগা আৰু নেগেটিভ ওমেগা স্কয়াৰ এইটোই ডিফাৰেন্স আহিব বেলেগ একো ডিফাৰেন্স নাই তো তাৰ মানে এই ইকুৱেশনটোক আমি তিনটা ফৰ্মত দেখিব পাৰো তো এটা ফৰ্ম হইলে x - 1 = 2 তো কিউব ৰুট অফ -1 কি হ'ল এবাৰ -1 আহিব or x - 1 = 2 তো কিউব ৰুট অফ -1 এবাৰ -1 আহিলে নেক্সট টাইম - ওমেগা আহিব পাৰে or third কেছত কি আহিব x - 1 = 2 into negative omega squared
ঠিক আছে তো এতিয়া আমি ফাইনেলি এক্সৰ ভেলু ওলাই ল'ব পাৰিম তো এক্স আহিছে আমাৰ 1 এই 1টো আমি লেফ্ট হেণ্ড চাইডে ৰাইট হেণ্ড চাইডে লৈ যাম +1 হৈ যাব এইফালে -2 হৈ যাব 1 - 2 হৈ যাব আমাৰ -1 ঠিক আছে নেক্সট এই 1টো আমি লৈ যাম এইফালে 1 - 2 ওমেগা হৈ গ'ল আৰু ইটো হৈ যাব x = 1 - 2 ওমেগা স্কোৱাৰ তো এক্সৰ তিনিটা ভেলু আহিলে এটা হৈছে -1 এটা হৈছে 1 - 2 ওমেগা আৰু এটা হৈছে 1 - 2 ওমেগা স্কোৱাৰ ইকুৱেশ্যনটো লৈ যাওঁ আমাৰ ইকুৱেশ্যনটো আছিলে x - 1 হোল কিউব + 8 = 0 তো x - 1 হোল কিউব + 8 = 0 তো ইয়াতে যদি আমি সাবস্টিটিউট কৰি দিওঁ এক্সৰ জেগাত -1 তো আমি কি পাম -1 - 1 হোল কিউব + 8 = -1 - 1 হৈছে -2 তো এইটো হ'ব -2 হোল কিউব + 8 আৰু -2 হোল কিউব হৈছে -8 -8 + +8 = 0 তো এইটো ছেটিছফাই কৰিছে x = -1 চিমিলাৰলি আমি x = 1 - 2 ওমেগা দি যদি ইয়াতে ৰিপ্লেচ কৰি দিওঁ সেইটোও ছেটিছফাই কৰিব সেইটো = 0 আহিব তো এনেকৈ আমি এক্সৰ তিনিটা ভেলু ওলাই ল'ব পাৰোঁ তো এইটোৱে আছিল আজি আমাৰ ফাইনেল লেকচাৰ অন কমপ্লেক্স নাম্বাৰ্ছ তো কমপ্লেক্স নাম্বাৰ্ছ আমি মেইনলি স্কুৱেৰ ৰুট অফ এ কমপ্লেক্স নাম্বাৰ কেনেকৈ ওলোৱাই শিকিলোঁ তাৰপিছত কিউব ৰুট অফ ইউনিটি শিকিছোঁ মেইনলি কিউব ৰুট অফ এ কমপ্লেক্স নাম্বাৰ শিকা নাই 1ৰ কিউব ৰুট কেনেকৈ ওলাই আমি সেইটো শিকিলোঁ তো এইখিনি হৈছে আমাৰ আজিৰ টপিক তো চি ইউ ইন দ্য নেক্সট ক্লাছ থেংক ইউ